শান্তি সুপ্ৰভাত আজি 2 জুন 2026 সাকাৰ বাবাৰ মধুৰ মহাবাক্য আজি বাবাই আমাৰ সন্তানসকলক কৈছে মৰমৰ সন্তানসকল তোমালোক হৈছা আত্মিক পাণ্ডা গাইড তোমালোকে ঘৰ পৰিবাৰৰ দায়িত্ব পালন কৰিও পদুম ফুলৰ সমান হৈ স্মৃতিৰ যাত্ৰা কৰিব লাগে আৰু কৰাব লাগে প্ৰশ্নটো হৈছে পিতাই সন্তানসকলৰ কোনটো শৃংগাৰ কৰে অলংকৰণ কৰে আৰু কোনটো অলংকৰণৰ কাৰণে মানা কৰে উত্তৰটো বাবাই কয় মৰমৰ সন্তানসকল মই তোমালোকৰ আত্মিক শৃংগাৰ কৰো মানে অলংকৰণ কৰো তোমালোকে কেতিয়াও শাৰীৰিক অলংকৰণ নকৰিবা মানে শৰীৰৰ শৃংগাৰ নকৰিবা তোমালোক হৈছা সাধাৰণ তোমালোকৰ ধুন পেচ কৰাৰ চখ থাকিব নালাগে জগতখন বহুত বেয়া হেয়েহে অলপ মানুহ শৰীৰৰ ধুন পেচ নকৰিবা শৰীৰৰ ফেশ্বন নকৰিবা মুৰলীৰ গীতটো হ'ল आखिर वो दिन आया आज जिस दिन का हमें था इंतजार অৱশেষত সেই দিনটি আজি আহিল যাৰ বাবে আমি বহুত সময়ৰ পৰা অপেক্ষা কৰি আছিলো ওম শান্তি বেহদৰ পিতাই আহি বেহদৰ সন্তানসকলক বুজায় বেহদৰ মানে কোনো হদ অৰ্থাৎ সীমা নাই কিমান অনেক সন্তান আছে ইমান অনেক সন্তানৰ এজনেই পিতা যাক ৰচয়িতা বুলি কোৱা হয় তেওঁলোক হৈছে হদৰ বাবা এওঁ হৈছে বেহদৰ আত্মাসকলৰ পিতা তেওঁলোক হৈছে হদৰ পাৰ্থিৱ পিতা এওঁ হৈছে বেহদৰ আত্মাসকলৰ এজনেই পিতা যাক ভক্তি মাৰ্গত সকলো আত্মাই স্মৰণ কৰে তোমালোক সন্তানসকলে জানা যে ভক্তি মাৰ্গো আছে লগতে ৰাৱণ ৰাজ্যও আছে এতিয়া মানুহে আবাহন জনায় যে আমাক ৰাৱণ ৰাজ্যৰ পৰা ৰাম ৰাজ্যলৈ লৈ যাওক পিতাই বুজায় চোৱা দেৱী দেৱতা যিসকল ভাৰতৰ মালিক আছিল এতিয়া নাই তেওঁলোক কোন আছিল এইটো এতিয়া তোমালোকে জানা আমি সত্যযুগী সূৰ্যবংশী কুলৰ মালিক আছিলো ৰজা ৰাণী থাকে নহয় তোমালোক সন্তানসকলৰ এতিয়া স্মৃতি উদয় হৈছে আমাৰ আকৌ মনত পৰিছে বাবাৰ আগমন হৈছে আমাক সন্তানসকলক ৰাজ্য ভাগ্যৰ উত্তৰাধিকাৰ দিবলৈ বিশ্বৰ মালিক কৰি তুলিবলৈ এই কথাষাৰ এতিয়া আমি পুনৰ বুজি পাইছো বাবাই কয় এতিয়া সকলো ভক্তি মাৰ্গত আছে ভক্তি মাৰ্গকে ৰাৱণ ৰাজ্য বুলি কোৱা হয় কিয়নো ৰাৱণ ৰাজ্য মানে হৈছে কন্দাৰ দুনিয়া মানে সকলোৱে কান্দি আছে কিবা নে কিবা দুখত জ্ঞান মাৰ্গত কেৱল এজন পিতাইহে তোমালোক সন্তানসকলক শিকায় সেই বেহদৰ পিতাক ভক্তি মাৰ্গত সকলোৱে স্মৰণ কৰে এতিয়া তোমালোকে 21 জন্মৰ কাৰণে জ্ঞানৰ ৰাজধানী প্ৰাপ্ত কৰা পুনৰ আধা কল্প তোমালোকে আবাহন নজনোৱা হাই ৰাম হাই প্ৰভু বুলি কোৱাৰ দৰকাৰেই নাথাকিব হাই ৰাম বুলি তেতিয়া কয় যেতিয়া দুখী হয় তোমালোকৰ তাত দুখ নহয় সত্যযুগত এতিয়া তোমালোকে জানা এয়াও খেল ৰচি থোৱা আছে ড্ৰামাত এনেধৰণে ফিক্স আছে আধা কল্প হৈছে জ্ঞানৰ দিন আধা কল্প হৈছে ভক্তিৰ ৰাতি ভক্তিয়ে আমাক অৱনমিত কৰে তললৈ লৈ যায় তোমালোক সন্তানসকলৰ বুদ্ধিত শ্ৰীৰ জ্ঞান নিশ্চয় থাকিব লাগে পিতাই বুজায় যে এয়া 84 জন্মৰ চক্ৰ এই চক্ৰক জানিলে তোমালোক চক্ৰৱৰ্তী ৰাজা হবা সেয়েহে বাবাই চিত্ৰও তৈয়াৰ কৰাই আছে যাৰ দ্বাৰা সিদ্ধ হব যে এই চক্ৰক জানিলে 21 জন্মৰ কাৰণে ৰাজ্য ভাগ্য পাও এতিয়া তোমালোক বহুত হৈ গৈছা বিশাল আত্মিক শক্তি সেনা হৈ গৈছে তোমালোক সকলো পাণ্ডা মানে গাইড বাবাও পাণ্ডা তেওঁক কোৱা হয় মাৰ্গদৰ্শক পাণ্ডা শব্দটি শুভ যাত্ৰালৈ লৈ যাওঁতা পাণ্ডা থাকে যাত্ৰীসকল গলে তেতিয়া তেওঁলোকে এজন মাৰ্গদৰ্শক পায় যে এওঁলোকক এই সকলোবোৰ দেখুওৱা তীৰ্থ যাত্ৰাটো পাণ্ডা পোৱা যায় পিতাই কয় জনম জন্মান্তৰ তীৰ্থ যাত্ৰা কৰি আহিছা অমৰনাথলৈ যায় তীৰ্থলৈ যায় পৰিক্ৰমা লগায়
তালৈ যোৱাৰ সময়ত আকৌ সেয়াই স্মৃতিত থাকে। ঘৰ সংসাৰ কাম কাজ আদি সকলোৰে পৰা অন্তৰ আঁতৰি যায়। ইয়াত তোমালোকক বুজোৱা হয় নিজৰ ঘৰ পৰিবাৰত থাকিও সকলো কাম কাজ আদি কৰিও গুপ্ত যাত্ৰা কৰি থাকা। এয়া কিমান ভাল। গুপ্ত যাত্ৰা হৈছে ইয়াদৰ যাত্ৰা। যিমান ডাঙৰ বেপাৰ কৰিব বিচাৰা সিমান কৰা, কাকো মানা কৰাও নহয়। লাগিলে নিজৰ ৰাজ্যও চম্ভালা। ৰজা জনকেও ছেকেণ্ডত জীৱন মুক্তি পালে। তোমালোকে কোনো বাহিৰৰ যাত্ৰা আদিৰ ফালে হাবাথুৰি খোৱাৰ দৰকাৰ নাই। বাবাই কৈছে তোমালোকে কোনো বাহিৰৰ যাত্ৰা আদিৰ ফালে হাবাথুৰি খোৱাৰ দৰকাৰ নাই। নিজৰ ঘৰ সংসাৰো পুৰা চম্ভালিব লাগে। যিসকল বুদ্ধিবান ভাল সন্তান তেওঁলোকে বুজি পায় যে আমি ঘৰ গৃহস্থলীত থাকি পদুম ফুলৰ সমান হৈ থাকিব লাগিব। গৃহস্থ ব্যৱহাৰত বিতুষ্ট হব নালাগে। যাৰ পৰিবাৰ আছে জিম্মেৱাৰী আছে কিন্তু পুৰা কৰিব লাগিব। কুমাৰ কুমাৰী সকলতো যেন সন্যাসী, তেওঁলোকৰ কোনো বিকাৰ নাই, 5 বিকাৰৰ পৰা দূৰৈত। এতিয়া তোমালোক সন্তানসকলে জানা যে আমাৰ যি শৃংগাৰ এয়া বেলেগ ধৰণৰ। তোমালোকৰ অন্য, তেওঁলোকৰ অন্য। তেওঁলোকৰ হৈছে তমোপ্ৰধান অলংকৰণ শৃংগাৰ, তোমালোকৰ হতোপ্ৰধান অলংকৰণ মানে শৃংগাৰ, যাৰ দ্বাৰা তোমালোক চতুপ্ৰধান সূৰ্যবংশী ৰাজ্যলৈ যাব লাগে। পিতাই তোমালোকক সন্তানসকলক বুজায় তমোপ্ৰধান পাৰ্থিৱ অলংকৰণ মানে মেকআপ বা শৃংগাৰ অলপো নকৰিবা। জগতখন বহুত বেয়া। গৃহস্থত থাকি চখিন নহবা, মানে ধুন পেচ মানে ফেশ্বনেবল নহবা। ফেশ্বনেবলে আকৰ্ষণ কৰে। এই সময়ত সুন্দৰতা ভাল নহয়। মানে দেখিছে না, যেনেকে কয় হৰিণাৰ মাংসই শত্ৰু, হৰিণাৰ মাংসই বৈৰী বুলি কয় নহয়। বাবাই কৈছে এই সময়ত যিমান কলা হয় সিমানেই ভাল। কোনেও হাতোৰা নামাৰিব। সুন্দৰী সকলৰ পিছে পিছেতো ঘূৰিয়ে ফুৰে। শ্ৰীকৃষ্ণকো শ্যাম বৰণে দেখুৱায়। তোমালোক শুভ্ৰ হব লাগে শিৱ বাবাৰ দ্বাৰা, মানে ভিতৰৰ সুন্দৰতা হব লাগে, বাহিৰৰ সুন্দৰতাৰ কথা কোৱা নাই। তেওঁলোক শুভ্ৰ হয় পাউডাৰ আদিৰ দ্বাৰা। কিমান ধুন পেচ কৰে কথাই নুশুনিবা, মানে কিমান ফেশ্বন কৰে। চহকী সকলৰতো সৰ্বনাশ। তাৰ বদলি বাবাই কৈছে গৰীব সকল ভাল। গাঁৱলৈ গৈ গৰীব সকলৰ কল্যাণ কৰিব লাগে। কিন্তু বাণীয়ে প্ৰভাৱ বিস্তাৰ কৰাটো ডাঙৰ ব্যক্তিও লাগে। তোমালোক সকলো গৰীব হোৱা নহয়। কোনোবা চহকী আছে জানো? তোমালোক চোৱা কেনেকৈ সাধাৰণভাৱে বহি আছা। মুম্বাইত চোৱা কিমান ফেশ্বন। বাবাৰ ওচৰলৈ সাক্ষাৎ কৰিবলৈ আহিলে তেতিয়া কওঁ তোমালোকে এয়া পাৰ্থিৱ অলংকৰণ কৰিছা, মানে শৃংগাৰ। এতিয়া যদি আহা তেন্তে তোমালোকৰ জ্ঞানৰ অলংকৰণ কৰাম, যাৰ দ্বাৰা তোমালোক স্বৰ্গৰ পৰি 21 জন্মৰ বাবে হৈ যাবা। সদায় সুখী হৈ যাবা, কেতিয়াও নাকান্দা আৰু দুখীও নোহোৱা। এতিয়া এই পাৰ্থিৱ অলংকৰণ এৰা, মানে পাৰ্থিৱ শৰীৰৰ ফেশ্বন এৰা। তোমালোকৰ আমি জ্ঞান ৰত্নৰে এনেকুৱা উত্তম শৃংগাৰ কৰাম যে কথাই নুশুনিবা। যদি মোৰ মতত চলা তেন্তে তোমালোকক পাত্ৰাণী কৰি দিম। এয়াতো ভাল কথা নহয় জানো? মানে নেক্সট জনমতো মালিক হব বিশ্ব। তোমালোক সকলো ভাৰতবাসীক এই তমোপ্ৰধান আসুৰী সৃষ্টি নৰকৰ পৰা পলুৱাই মহাৰাণী কৰি তোলো। তোমালোক সন্তানসকলে বুজি পোৱা যে এতিয়া আমি বগা পোছাকত আছো, পৰৱৰ্তী জন্মত স্বৰ্গত সোণৰ চামুচেৰে গাখীৰ পান কৰিম। এইখনটো হৈছে বহু চি চি সৃষ্টি। স্বৰ্গতো স্বৰ্গই হয়, কথাই নুশুনিবা। ইয়াত তোমালোক ভিকহু, ভাৰত ভিকহু হয়, মানে ভাৰত কিমান সাধাৰণ গৰীব। ভিকহুৰ পৰা ৰাজকুমাৰ বুলি গায়ন কৰা হয়, তাৰমানে কয় বেগাৰ টু প্ৰিন্স। এই ভাৰততে পুনৰ জন্ম লব। পিতাই আমাক স্বৰ্গৰ মালিক কৰি তুলিছিল। ৰাতি দিনৰ পাৰ্থক্য আছে। মহান গৰীব যাৰ খাবলৈ একো নাথাকে, তেওঁকে দান দিয়া হয়। ভাৰতেই মহান গৰীব। বেচেৰাহঁতে এয়া গমেই নাপায় যে এই সময়ত সকলো তমোপ্ৰধান। দিনে প্ৰতিদিনে চিৰি তললৈ নামি অহা হয়। এতিয়া কোনেও চিৰি আৰোহণ কৰিব নোৱাৰে, অৰ্থাৎ কোনো ওপৰলৈ যাব নোৱাৰে।
16 কলাৰ পৰা 14 কলা 12 কলা এনেকৈ তললৈ নামি আহি থাকে। এই লক্ষ্মী নাৰায়ণো প্ৰথমতে 16 কলা সম্পূৰ্ণ আছিল, আকৌ 14 কলালৈ অৱনমিত হল। এয়াও ভালদৰে স্মৃতিত ৰাখিব লাগে। চিৰি ষ্টেপ বাই ষ্টেপ তললৈ নামি নামি একেবাৰে পতিত হৈ গৈছে। পুনৰ স্বৰ্গৰ মালিক কোনে কৰি তুলিব? এই বিশ্বৰ ইতিহাস ভূগোল পুনৰাবৃত্তি হয়, এনেকৈও সকলোৱে কয়, কিন্তু এতিয়া যে ইতিহাস পুনৰাবৃত্তি হব এইটো কোনোৱে নাজানে। শাস্ত্ৰটো লিখি দিলে সত্যযুগৰ আয়ুস লাখ লাখ কোটি কোটি বছৰ। সোধা যে সত্যযুগ কেতিয়া আহিব, কব এতিয়া 40,000 বছৰ বাকী আছে। তোমালোকে চিধ কৰি কোৱা যে কল্পৰ আয়ুৱেই হৈছে 5,000 বছৰ। তেওঁলোকে আকৌ কেৱল সত্যযুগকে লাখ লাখ বছৰ দি দিয়ে। ঘোৰ অন্ধকাৰ নহয় জানো? তেন্তে মনুষ্যই কেনেকৈ মানিব যে ভগৱানৰ আগমন হৈছে? শাস্ত্ৰত তেনেকে লিখা আছে। তেওঁলোকে এনেকৈ বুজে যে ভগৱান তেতিয়া আহিব যেতিয়া কলি যুগৰ অন্ত হব। এতিয়া তোমালোক সন্তানসকলে এই সকলোবোৰ কথা বুজি পোৱা, বিনাশ সন্মুখত থিয় হৈ আছে। সন্তানসকলক বুজোৱা হয় যে বিনাশৰ আগতে পিতাৰ পৰা উত্তৰাধিকাৰ লৈ লোৱা, কিন্তু কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে। গতিকে বেচেৰাহঁতে হাই হাই কৰি মৰিব, তোমালোকৰ জয় জয়কাৰ হৈ যাব। বিনাশত হয় হাই হাই। অপ্ৰীতিকৰ বুদ্ধিৰ সকলে হাই হাই কৰিব, মানে যিসকলৰ বুদ্ধি বাবাৰ লগত নাথাকে, বুদ্ধি ভ্ৰষ্ট, তেখেতসকলে কি কৰিব? হাই হাই। এতিয়া তোমালোক হৈছা সত্যৰ সন্তান। সত্য নৰকৰ বিনাশ নোহোৱালৈকে স্বৰ্গ কেনেকৈ হব? তোমালোকে কবা হয়তো মহাভাৰতৰ যুদ্ধ, তাৰ দ্বাৰাই স্বৰ্গৰ দুৱাৰ মুকলি হব। মনুষ্যটো একোৱেই নাজানে। তোমালোকৰ বুদ্ধিত আছে আমাৰ এতিয়া দৈৱী স্বৰাজ্য মাখন প্ৰাপ্ত হয়। তেওঁলোকে পৰস্পৰ যুদ্ধ কৰি থাকিব। পিতাই সন্তানসকলক সন্মুখত বুজায়। তোমালোক সন্তানসকলৰ ভিতৰতো আনন্দ থাকে। অনেক বাৰ তোমালোকে এনেকুৱা ৰাজধানী লৈছা, যেনেকৈ এতিয়া তোমালোকে লৈ আছা। তেওঁলোক পৰস্পৰ দুই মেকুৰীয়ে যুদ্ধ কৰে। গোটেই বিশ্বৰ বাদশ্বাহীৰ মাখন তোমালোকে পোৱা। তোমালোকে ইয়ালৈ আহাই বিশ্বৰ মালিক হবলৈ। তোমালোকে জানা যে আমি বাবাৰ সৈতে যোগযুক্ত হৈ কৰ্মাতীত অৱস্থা পাম। তেওঁলোকে পৰস্পৰ যুদ্ধ কৰিব, আমি বিশ্বৰ বাদশ্বাহী পাই থাকিম। এয়াতো সাধাৰণ কথা। সেই বাহুবলীসকলে বিশ্বৰ বাদশ্বাহী লব নোৱাৰে। তোমালোক যুগ বলেৰে বিশ্বৰ মালিক হোৱা। তোমালোকৰ হয় অহিংসা পৰম দেৱী দেৱতা ধৰ্ম। দুয়ো প্ৰকাৰৰ হিংসা তাত নাথাকে। কাম কটাৰী হিংসা সকলোতকৈ বেয়া, যিয়ে তোমালোকক আদিমধ্যে অন্ত দুখ দিয়ে। এয়া কোনেও নাজানে। ৰাৱণ ৰাজ্য কেতিয়া হয় এতিয়া আবাহন জনায়, আহি আমাক পাৱন কৰি তোলা, তেন্তে নিশ্চয় কেতিয়াবা পাৱন আছিলা নহয়। ভাৰতবাসীয়ে সন্তানসকলে আবাহন জনায়, দুখৰ পৰা মুক্ত কৰা, শান্তি ধামলৈ লৈ যোৱা, দুখ হৰণ কৰি সুখ দিয়া। শ্ৰীকৃষ্ণক হৰি বুলিও কয়। বাবা আমাক হৰিৰ দুৱাৰলৈ লৈ বলা। হৰিৰ দুৱাৰ হৈছে কৃষ্ণপুৰী, এয়া হৈছে কংসপুৰী। এই কংসপুৰী আমাৰ পচন্দ নহয়। মায়া মচ্ছন্দৰ খেল দেখুৱায়। এয়াতো তোমালোকে জানা যে ৰাৱণৰ ৰাজ্য দ্বাপৰৰ পৰা আৰম্ভ হয়। দেৱতাসকল যি পাৱন আছিল, তেওঁলোক পতিত হবলৈ আৰম্ভ কৰে। ইয়াৰো চিহ্ন জগন্নাথ পুৰীত আছে। জগতত বহুত মলিনতাৰে ভৰি আছে। এতিয়া আমিতো সেই সকলোবোৰ কথাৰ পৰা আঁতৰি পৰিস্থানলৈ যাওঁ। এই ক্ষেত্ৰত বহুত সাহস, মহাবীৰতা প্ৰয়োজন। বাবাৰ হোৱাৰ পাছত পতিত জানো হব লাগে? তেওঁলোকে ভাবে স্ত্ৰী পুৰুষ একেলগে থাকিব আৰু জুই নালাগিব, এয়া হব নোৱাৰে। সেইকাৰণে হুলস্থুল কৰে যে ইয়াত স্ত্ৰী পুৰুষক ভাই বন কৰি তোলা হয়। এনেকৈতো কতো লিখি থোৱা নাই। নাজানো ইয়াত কেনেধৰণৰ যাদু আছে। তেওঁলোকে কি কয় যে যদি তোমালোক ব্ৰহ্মা কুমাৰী সকলৰ ওচৰলৈ যোৱা, তেন্তে বছ তোমালোকক তাত বান্ধি ৰাখিব। এনেকুৱা এনেকুৱা কথা কৈ তাত বিপথে পৰিচালিত কৰি দিয়ে। এয়াও নাটকত মানে ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যাৰ ভূমিকা থাকিব তেওঁ যেনেকৈ নহলেও আহিয়ে যাব। এই ক্ষেত্ৰত ভয় কৰিবলগীয়া কথাই নাই। শিৱ বাবাটো জ্ঞানৰ সাগৰ হয়।
পতিত পাৱন সকলোৰে সদ্গতিদাতা ব্ৰহ্মাৰ দ্বাৰা পতিতৰ পৰা পাৱন কৰি তোলে। এই কথাষাৰ ইমান ডাঙৰকৈ লিখা থাকিব লাগে যাতে যিকোনো লোকে আহি পঢ়ে। পবিত্ৰতাৰ ওপৰতে কিমান বিঘিনি আহে। বাবাই কয় সন্তানসকল কোনো দেহধাৰীৰ প্ৰতি মোহৰ ৰছী থাকিব নালাগে। যদি কৰবাত মোহৰ ৰছী থাকে তেন্তে ফান্দত পৰি যাবা। ইয়াততো আম্বা মৰিলেও হালোৱা খাবা এনেকে কয়। ধৰি লওক কাৰো লগতে কোনো ধৰণৰ আটেচমেণ্ট নথকা বাবাই সন্মুখত বহুৱাই সোধে যে কালিলৈ তোমাৰ কোনোবা মৰি গলে তেতিয়া নাকান্দাতো? চকুৰ পানী ওলালে তেন্তে অকৃতকাৰ্য হৈ যাবা, মানে ফেইল হৈ যাবা। এটা হৰি এৰি অন্য এটা ললে ইয়াত কন্দাৰ কি কথা আছে? অন্য কোনোবাই শুনিলে কব মুখেৰে ভাল কথাটো কোৱা। হেও ভালকেইটো কওঁ, সত্য যুগত নাকান্দি তোমালোকৰ এই জীৱন তেওঁলোকতকৈও উচ্চ। তোমালোক হৈছা সকলোকে কন্দাৰ পৰা ৰক্ষা কৰোতা। তেন্তে তোমালোকে কেনেকৈ কান্দিবা? আমি পতিৰো পতিক পালো যিয়ে আমাক স্বৰ্গলৈ লৈ যায়, আকৌ নৰকত পেলাই দিওঁতা সকলৰ কাৰণে আমি কিয় কান্দো? বাবাই কিমান মিঠা মিঠা কথা শুনায় উত্তৰাধিকাৰ লবৰ কাৰণে। এই সময়ত ভাৰতৰ কিমান অকল্যাণ হৈ আছে, পিতাই আহি কল্যাণ কৰে। ভাৰতক মগধ দেশ বুলিও কোৱা হয়। সিন্ধৰ দৰে চৌখিন কোনো দেশ নাছিল। বিলাতৰ পৰা ফেশ্বন শিকি আহে। চুলি সজাবলৈ আজিকালি ছোৱালীবোৰে কিমান খৰচ কৰে। তেওঁলোকক কোৱা হয় নৰকৰ পৰী। পিতাই তোমালোকক স্বৰ্গৰ পৰী কৰি তোলে। তেওঁলোকে কয় আমাৰ বাবেতো ইয়াতেই স্বৰ্গ, সেয়েহে ইয়াতেই সুখ লৈ লওঁ। কাইলৈ কি হব আমি কি জানো? এনেকুৱা অনেক বিচাৰধাৰাৰ লোক আহে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ নমস্কাৰ। এনেকুৱা বনাওতা বাপ দাদাক আমাৰ সন্তানসকলৰ বহুত বহুত ইয়াদ প্যাৰ সুপ্ৰভাত। শুক্ৰিয়া বাবা, শুক্ৰিয়া। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰটো সঁচা আত্মিক পাণ্ডা হৈ মানে পথ প্ৰদৰ্শক হৈ সকলোকে ঘৰৰ পথ দেখুৱাব লাগে। শৰীৰ নিৰ্বাহৰ অৰ্থে পেশাগত কাম কাজ কৰি স্মৃতিৰ যাত্ৰাত থাকিব লাগে। কাৰ্য ব্যৱহাৰত বিতুষ্ট হব নালাগে। 2 নম্বৰটো হল জ্ঞানৰ অলংকৰণ কৰি মানে জ্ঞানৰ শৃংগাৰ কৰি নিজক স্বৰ্গৰ পৰী কৰি তুলিব লাগে। এই তমোপ্ৰধান জগতত শাৰীৰিক অলংকৰণ মানে শাৰীৰিক শৃংগাৰ কৰিব নালাগে। কলিযুগী ফেশ্বন ত্যাগ কৰিব লাগে। আজিৰ বৰদানটো হল বালক আৰু মালিক বোধৰ সন্তুলনৰ দ্বাৰা যুক্তিযুক্ত হৈ চলোতা সফলতা মূৰত ভৱ। বালক সো মালিক এই দুইটা কথাৰে বেলেন্সৰ দ্বাৰা যুক্তিযুক্ত হৈ চলোতা জনেই সফলতা মূৰত ভৱ। বিস্তাৰত যিমান সম্ভৱ সেৱাৰ সম্বন্ধত বালকবোধ, নিজৰ পুৰুষাৰ্থৰ স্মৃতিত মালিকবোধ, সম্পৰ্ক আৰু সেৱাত বালকবোধ, স্মৃতিৰ যাত্ৰা আৰু মন্থন কৰাত মালিকবোধ, সংগীসকল আৰু সংগঠনত বালক আৰু ব্যক্তিগতভাৱে পুৰুষাৰ্থত মালিক। এইটো সন্তুলনেৰে চলা মানেই যুক্তিযুক্ত হৈ চলা। ইয়াৰ দ্বাৰা সহজে কাৰ্যত সফলতা প্ৰাপ্ত হয়, স্থিতি একৰচ হৈ থাকে আৰু সহজে সকলোৰে স্নেহী হৈ যায়। আজিৰ শ্লোগানটো হল ভবা আৰু কৰা সমান হলে তেতিয়া ইচ্ছা শক্তিশালী আত্মা বুলি কোৱা হব। सोचना और करना, जो सोचा वो हमने किया। ইংগিত অব্যক্ত সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা। হৰ্ষিত হৈ থকাৰ গুণ পুৰুষাৰ্থত বহুত সহায়কাৰী হব পাৰে। কিন্তু যেনেকৈ চেহেৰা হৰ্ষিত হৈ থাকে তেনেকৈ আত্মাও যাতে সদায় হৰ্ষিত হৈ থাকে, এইটো প্ৰাকৃতিক গুণ আত্মাত ধাৰণ কৰিব লাগে। হৰ্ষিত হৈ থাকিলে
তেতিয়া মায়াৰ কোনো আকৰ্ষণে আকৰ্ষিত কৰিব নোৱাৰে। এয়া পিতাৰ প্ৰতিশ্ৰুতি। কিন্তু সদায় হৰ্ষিত হৈ থাকিবলৈ হলে নিজৰ আত্মিক স্থানত থাকিবা, সম্ভ্ৰমত থাকিব লাগিব আৰু সহনশীল হৈ সাক্ষী দুষ্টা হৈ মায়াৰ খেল প্ৰত্যক্ষ কৰিবা। ওম শান্তি। বিশেষ আজি বাবাই আমাক দুটা কথা, প্ৰথমটো কথা হল কি আমি পথ প্ৰদৰ্শক হৈ সকলোকে ঘৰলৈ যোৱা ৰাস্তা দেখুৱাব লাগে। কাম কাজ কৰিও যাত্ৰাৰ পথত থাকিব লাগে। শৰীৰৰ ফেশ্বন বেছি কৰিব নালাগে, কিয়নো বাবাই কৈছে এতিয়া আমি চব বেগাৰ আৰু বেগাৰটো প্ৰিন্স বনিবলৈ গৈ আছো। গতিকে এতিয়া আমি আত্মাৰহে জ্ঞানৰ আৰু গুণৰ শৃংগাৰ কৰিব লাগে। বৰদানটো বালক আৰু মালিক পনৰ যি বেলেঞ্চ সেয়া যুক্তিযুক্ত হৈ চলোতা জনী সফলতা মূৰত। আৰু শ্লোগানটো আছে কি ভবা আৰু কৰা সমান হলেহে আমাৰ সকলো ইচ্ছা শক্তি পুৰা হব আৰু আমি শক্তিশালী আত্মা বনিম। ওম শান্তি, ওম শান্তি।